মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী তথা অভিনেতা আৰু ছবি পৰিচালক জুবিন গাৰ্গ। জুবিন গাৰ্গৰ শেহতীয়া নতুন খবৰ আছে। নতুন খবৰ লৈ মই আহিছোঁ আপোনালোকৰ মাজলৈ। এটা নতুন ভিডিঅ' এলবাম মুকলি কৰা হৈছে আজি, আৰু ইতিমধ্যে ইয়াৰ আগত এটা মিউজিক মুকলি কৰা হৈছিল জি মিউজিকৰ বেনাৰত। কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলোৱা হৈছিল? জি মিউজিকে প্ৰথমবাৰৰ কাৰণে জি মিউজিকৰ কাৰণে মই গান গাইছোঁ আৰু এলবাম হিচাপে। চ' ছেকেণ্ড ছং এইটো, আৰু এটা গান আজি ৰেকৰ্ডিং কৰাৰ কথা আছে, ৰাতি যদি সময় হয় কৰিম। আৰু অনুজ মোৰ ভাইটি এজন, সি আগভাগ লৈছে। ৰীতা গান লিখিছে, তেওঁ যিয়ে এক্টিং কৰিছে এঞ্জেলে, আৰু এইটো গানত কিশোৰো আছে আমাৰ সকলোৱে চিনাকি। চ' এলবামৰ কনচেপ্টটো আজিকালি নাইকিয়া হৈ গ'ল। প্ৰথম কথা, মানুহে নকৰে এলবাম, বিশেষকৈ হিন্দীত কোনেও নকৰে। চ' তথাপি যে তাৰ মাজতো আকৌ জি মিউজিকে আগভাগ লৈছে এলবাম এটাৰ কাৰণে। এইটো 3 নম্বৰ গান আজি গাম, এইটো 2 নম্বৰ গান আজি যিটো ৰিলিজ হ'ল। চ' সেইটো কাৰণে জি মিউজিকক ধন্যবাদ, আৰু তেওঁলোকক ধন্যবাদ। আৰু গানটো ধুনীয়া গান, গাই ভাল লাগিলে। সকলোৱে শুনিব, সকলোৱে চাব গানটো। জুবিন গাৰ্গে ইতিমধ্যে বহুকেইটা হিন্দী গীতত কণ্ঠদান কৰিছে, আৰু আটাইকেইটা গীতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে, আৰু সমগ্ৰ দেশব্যাপী জুবিন গাৰ্গৰ সেই গীতকেইটা অৰঙে ৰঙে শুনিবলৈ পোৱা যায়। এই নতুন যিকেইটা হিন্দী গীতত জুবিন গাৰ্গে কণ্ঠদান কৰিছে, তাত কি নতুনত্ব পাব মোৰ ৰাইজে কিংবা ভাৰতবাসী ৰাইজে? একদম মডাৰ্ণ গানৰ মডাৰ্ণ ছং। আৰু এলবাম বুলি ক'লে অকণমান চিনেমা গানতকৈ বেলেগ হয় সদায়, কাৰণ চিনেমা কনচেপ্টটো বেলেগ থাকে, এলবামৰ কনচেপ্টটো বেলেগ থাকে। চ' সেই এলবাম ধৰণৰ গোন্ধ এটা পাব এলবামত গানবিলাক যেনেকুৱা হয়, আৰু ভিডিঅ' সেইমতে কৰা হৈছে এলবামৰ ধৰণে। চ' নতুনত্ব যথেষ্ট আছে, ভাল পাব মানুহে। আমি দেখিবলৈ পাইছোঁ যে যিকেইটা এলবামত তেওঁলোকে এতিয়া কাম কৰি আছে, আৰু কেইবাটাও কাম কৰি বুলি তেওঁলোকে আমাক জনাইছে, যে আটাইকেইটাতে কিন্তু মেক্সিমাম অসমৰ টেকনিচিয়ান বা অসমৰ আৰ্টিষ্টক তেওঁলোকে কামত লগোৱা দেখিবলৈ পোৱা গৈছে, তেওঁলোকক এটা প্লেটফৰ্ম দিয়া দেখিবলৈ পোৱা গৈছে। আৰু জুবিন গাৰ্গক আমি দেখোঁ যে বিভিন্ন সময়ত অসমৰ টেলেণ্টবিলাকক আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা হাতত লয়। এই সম্পৰ্কে আপুনি কি ক'ব খোজে? সেইটো এটা ভাল কথা যে তেওঁলোকে অসমক গুৰুত্ব দিছে, আগবাঢ়ি আহিছে ইয়াত কাম কৰিবৰ কাৰণে। আৰু আমি এতিয়া আমাৰ টুৰিজিম বা সকলোৱে আমি এইটো কথা কৈ আছোঁ যে বাহিৰৰ মানুহ আহক ইয়াত, আমাক এক্সপ্ল'ৰ কৰক, আমাৰ ইয়াত শ্বুটিং কৰক, আমাৰ মানুহৰ লগত কাম কৰক। আৰু সেইটো হ'লে গোটেই ষ্টেটখনৰ যথেষ্ট উন্নতি হয়, আমাৰ মানুহৰ লাভ হয়, আৰু এটা সাংস্কৃতিক আদান প্ৰদান হয়। সেই বস্তুটো বৰ দৰকাৰী বস্তু অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে। অকল অসম বুলি নকওঁ, নৰ্থ ইষ্টত আৰু ধুনীয়া ধুনীয়া জেগা আছে। চ' আমি ৱেলকাম কৰোঁ তেওঁলোক আহক। আমি যি সহায় লাগে, যেনেকুৱা হেৰি লাগে আমি কৰিম, আমি লগত আছোঁ। আমাক এক্সপ্ল'ৰ কৰক, আৰু আমাক জানক, আমাকো জানিবলৈ দিয়ক, আমাকো জানক। কিন্তু আমি দেখিবলৈ পাওঁ যে এই ক্ষেত্ৰত নিশ্চয় চৰকাৰৰ বা পৰ্যটন বিভাগৰ কিছু কৰিবলগীয়া থাকে, বাহিৰৰ টুৰিষ্টসকলক আকৰ্ষণ কৰিবৰ কাৰণে, বা বাহিৰৰ যিসকল ফিল্ম মেকাৰে চিনেমা কৰিব বিচাৰে তেওঁলোকক অসম বা নৰ্থ ইষ্টত ৱেলকাম কৰিবৰ কাৰণে কিছুমান পলিচি থকাটো দৰকাৰ। কিন্তু যি কাৰণতে নহওক, আমি চৰকাৰৰ ফালৰ পৰা কিন্তু এনেকুৱা ধৰণৰ কোনো পলিচি এডাপ্ট কৰা এতিয়ালৈকে দেখিবলৈ পোৱা নাই। এই সম্পৰ্কে কি ক'ব? এতিয়া মই চিনেমাৰ কথা ক'ম। প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাডৰ কৰি অসম চৰকাৰ ক্ষান্ত থকা যেন লাগে বহু ক্ষেত্ৰত আচলতে। তাৰপিছত বিশেষ একো কৰা নাই, কিন্তু সেইটো আচলতে নহয় কথাটো। আৰু বিশেষকৈ আমাৰ এতিয়া ফিল্ম পলিচিখনেই হোৱা নাই ঠিককৈ। আৰু ইণ্ডাষ্ট্ৰি হিচাপে যিটো ডিক্লেয়াৰ কৰিব লাগে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো, সেইটোও হোৱা নাই। সেইবিলাক হ'লেহে আচলতে চেঞ্জটো হ'ব, যিটো পৰিৱৰ্তন। আৰু সেইটো আমি বহুত বছৰৰ পৰা আমি লাগি আছোঁ। আমি সৰ্বদাকে হওক, হিমন্তদাকে হওক, চবকে কৈ আছোঁ, আৰু তেওঁলোকে কৰিম বুলি কৈ আছে, কৰিব চাগে নাজানো। কিন্তু সোনকালে হ'লে আমাৰ কাৰণে ভাল, আমাৰ ইণ্ডাষ্ট্ৰিখনৰ কাৰণে ভাল। এই ক্ষেত্ৰত আচলতে ক'ত লেখনাটো ক'ত বুলি ভবা যায়, মানে ক'ত সমস্যাটো ক'ত হৈছে, অন্তৰায়টো ক'ত হৈ আছে আচলতে? সমস্যা একো নাই আচলতে, আগৰৰ পৰা সেইটো নকৰিলে কোনেও। আৰু এতিয়া মই এটা কথা ক'ম যে কালচাৰেল মিনিষ্টাৰ ফিল্ম পলিচি এখন আছে যে, সেইটো কথাই নাজানিছিলে। যেতিয়া প্ৰথম কোৱা হ'ল, সেইখন কি বস্তু বুলি সুধিছিলে। গতিকে কথাবিলাক তেনেকুৱা। চ' কালচাৰেল মিনিষ্টাৰৰ দায়িত্ব সেইটো। তেওঁ আচলতে জানিব লাগে যে ফিল্ম পলিচি এখন থাকে, ফিল্ম ইণ্ডাষ্ট্ৰিটো কেনেকুৱা, কি ধৰণে কাম কৰিলে হেৰি হয়, সেই বস্তুটো জানিব লাগে। চ' সেইটো বৰ দৰকাৰী কথা। সেইটো মোৰ আহ্বান, যাতে তেওঁলোকে এই বিষয়ে অলপ আলাপ আলোচনাৰ মাজেৰে বা যেনেকৈ নহওক, যাতে সেই নলেজটো যাতে আহৰণ কৰে, যাতে যে আমাৰ ইণ্ডাষ্ট্ৰিখনত কি লেকিং হৈ আছে এতিয়ালৈকে, কি নাই, আমাৰ কি লাগে গোটেই ইণ্ডাষ্ট্ৰিখনত। এতিয়া আমি যুদ্ধ কৰিতো নোৱাৰিমতো, গতিকে ওৱান চাইডেড নহয় কথাটো। চ' সেইটো আমাৰ অনুৰোধ, আৰু তেওঁলোকে যাতে আগবাঢ়ি আহে আমাক সহায় কৰিবৰ কাৰণে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ নতুন ছবি আহি আছে কাঞ্চনজংঘা, আৰু এখন মেগা হিট যিখন ছবি ইতিমধ্যে মুক্তি লাভ কৰিলে, মিছন চাইনাই। ৰাইজৰ নিশ্চয় আশা প্ৰত্যাশা বহুত থাকিব ছবিখনক লৈ পেলাই। এতিয়া জুবিন গাৰ্গে এই মুহূৰ্তত কি ক'ব খোজে, ছবিখনৰ কি পজিশ্যনত আছে, কেতিয়া মুক্তি লাভ কৰিব, আৰু জুবিন গাৰ্গ কিমান দূৰ আশাবাদী কাঞ্চনজংঘাক লৈ? কাঞ্চনজংঘাক লৈ মই যথেষ্ট আশাবাদী, কাৰণ এখন নতুন প্ৰজন্মৰ চিনেমা। নতুন প্ৰজন্মক লৈ উঠি অহা ল'ৰা ছোৱালীৰ দুখ, সুখ, ক্ষোভ, অভিমান, ৰাগ, সেইবিলাক লৈ গোটেই ষ্টৰিটো। আৰু একদম সাম্প্ৰতিক যিবিলাক সমস্যা চলি আছে আমাৰ ল'ৰা ছোৱালীক লৈ,
সেইবিলাকৰ ওপৰত আৰু গোটেই ছিষ্টেমৰ এগেইনষ্টত মানে এটা ৰিভল্টিং চিনেমা এখন অলপ বিদ্ৰোহী চিনেমা মই আগতে কৈ দিছোঁ একদম সৰু ল'ৰা ছোৱালী চিনেমা নহয় এখন চ' ষ্ট্ৰং ছাবজেক্ট আৰু এইটো মই আচলতে 15 বছৰমান আগতে মই চিন্তা কৰা এটা ছাবজেক্ট এতিয়া বনাবলৈ মই সাহস কৰিছোঁ মিছন চাইনাৰ পিছত কাৰণ 15 বছৰ আগতে ইমান ভাল আৰু বেয়া আছিলে ইণ্ডাষ্ট্ৰিটো চ' সেইধৰণে আগবাঢ়িছোঁ চিনেমাখন আৰু চিনেমাখন অলমষ্ট শেষ আৰু শ্বুটিংটো শেষেই হ'ল এডিটিঙো শেষ প্ৰায় এতিয়া মই বেকগ্ৰাউণ্ড মিউজিকৰ কাম আছে অকল সেইটোত মই অকলে বহিম আৰু শেখৰ থাকিব মোৰ লগত শেখৰ গোস্বামী চ' আমি বেকগ্ৰাউণ্ড মিউজিক কৰাৰ পিছত আৰু তাৰপিছত মই গোটেই আগষ্ট মাহটো মই প্ৰমোশ্যন কৰিম সকলোৱে জানে মই প্ৰমোশ্যন কৰোঁ মিছন চাইনা যেনেকৈ কৰিছিলোঁ ইয়াত এইবাৰ প্ৰমোশ্যনটো অলপ বেলেগ হ'ব এইবাৰ অলপ বেলেগ ধৰণে ভাবিছোঁ প্লেন কৰা হৈছে গোটেই আগষ্ট মাহটো প্ৰমোশ্যন কৰি তাৰপিছত ছেপ্টেম্বৰৰ 6 তাৰিখে আমি ডেটটো বুক কৰিছোঁ যোৱাবাৰ 8 তাৰিখে কৰিছিলোঁ ভূপেন্দাৰ জন্মদিনৰ দিনা এইবাৰ 8 তাৰিখটো শুকুৰবাৰ নপৰিলে 6 তাৰিখ পৰিছে চ' ছেপ্টেম্বৰ 6 তাৰিখে কাঞ্চনজংঘা সকলোৱে চাবলৈ পাব এতিয়া কথাটো হ'ল যে মিছন চাইনাত নেদেখা বা মিছন চাইনাত নোপোৱা কি বস্তু দেখিবলৈ পাব চাবলৈ পাব শুনিবলৈ পাব কাঞ্চনজংঘাত নাই মিছন চাইনাখন বেলেগ চিনেমা এখন আছিলে কাৰণ সেইখন একদম ট'টেলি কমাৰ্চিয়েল এডভেঞ্চাৰ চিনেমা একশ্যন এডভেঞ্চাৰ চ' এইখন এনেকুৱা চিনেমা নহয় কিন্তু এইখন মই আগতে কৈছোঁ এখন বিদ্ৰোহী চিনেমা খং ৰাগ অভিমান সেইবিলাক লৈ প্ৰেম আছে অলপ প্ৰেমৰ এটা বেলেগ ডেফিনেশ্যন আছে এপিএছচি স্কেমৰ কথাও নিশ্চয় আছে এপিএছচি স্কেম আছে সেইটোৱে মেইন গুৰুত্বপূৰ্ণ কথা চিনেমাখনত আৰু আমাৰ ভূমাফিয়াৰ যিটো সহজে দেখিবলৈ পোৱা যায় আচলতে ভূমাফিয়াৰ যিটো আমি দেখি থাকোঁ সেই উৎপাতটো দেখিব তাত মেইন ভিলেইনজনে তেনেকুৱা আৰু মানে 4জন যুৱকৰ এটা যুদ্ধ এখন যুদ্ধ এই সমাজৰ বেয়া বস্তুবিলাকৰ বিপৰীতে সেইটো বস্তু আছে কাঞ্চনজংঘাত আৰু কাঞ্চনজংঘাৰ নামটো মই সেইকাৰণে দিছোঁ যে কাঞ্চনজংঘা মানে আছিলে পিক অফ এম্বিচিয়াছ মাইণ্ডৰ যিটো উচ্চাকাংক্ষাৰ এটা শিখৰ যিটো সেইটো কাঞ্চনজংঘা সেইটো অদমনীয় সেই যে তাক গচকিব নোৱাৰে কোনো যেনেকৈ নহওক সি উঠিবই সেই বস্তুটো আছে কাঞ্চনজংঘাত আৰু কাঞ্চনজংঘা কবিতাটো মই ইউজ কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰ ধুনীয়াকৈ ইউজ কৰা হৈছে চিনেমাখনত আৰু সেই কবিতাটোৰ জৰিয়তে লাহে গোটেই চিনেমাখন মই তেনেকৈ স্ক্ৰীন প্লেখন লিখিছোঁ মাজে মাজে কবিতাটো গৈ থাকে চিনেমাখন গৈ থাকে চ' সেই নতুনত্বটো পাব আৰু পিকচাৰাইজ আমি কৰিছোঁ ধুনীয়া ধুনীয়া জেগাত কৰিছোঁ বেছিভাগ তেজপুৰ মাজুলী অৰুণাচলতো কৰিছোঁ অলপ গানৰ শ্বুটিং আৰু খুব বেছি গান নাই ক'বলৈ গ'লে 2টা গানহে আছে চিনেমাখনত বাকী বেকগ্ৰাউণ্ড ছং আছে 2টা এটা টাইটেল ছং আছে সেইধৰণে অলপ টাইটকৈ বনোৱা হৈছে গোটেই চিনেমাখন কাঞ্চনজংঘাত যিটো জুবিন গাৰ্গে অভিনয় কৰিছে মিউজিক ডাইৰেকশ্যনো কৰিছে আৰু ছবিখনৰ অভাৰঅল ডাইৰেকশ্যনো কৰিছে 3টা গুৰুত্বপূৰ্ণ কাম একেলগে জুবিন গাৰ্গে কঢ়িয়াই লৈ যাবলগীয়া হৈছে কাৰণ সংগীত মূল চৰিত্ৰত আৰু ডাইৰেক্টৰত আটাইতকৈ কোনটো দিশত গুৰুত্ব দিয়া হৈছে ছবিখনৰ ইয়াত প্ৰথম কথা হ'ল ডিৰেকশ্যনটো বৰ ইম্পৰ্টেণ্ট সেইটো আৰু চিনেমা বনালে প্ৰথম কথা সেইটোৱে ডাইৰেকশ্যন আৰু মই অকল ডিৰেকশ্যন বুলিয়ে নহয় মই ইভেন কেমেৰা এংগল চেংগল মই চব চাওঁ মই একো বস্তু এৰি নিদিওঁ এতিয়া এডিটিঙতো বহোঁ মই বেকগ্ৰাউণ্ড মিউজিক যথেষ্ট গুৰুত্ব দি পেলাই কৰোঁ আৰু এইটো গুৰু দায়িত্ব আচলতে এখন চিনেমা অকলে গোটেই ডিপাৰ্টমেণ্ট চোৱাটো বৰ দিগদাৰ আৰু কাঞ্চনজংঘাত আৰু এটা বৰ ইণ্টাৰেষ্টিং চৰিত্ৰ কৰিছে মোৰ কুকুৰটোৱে চিয়াং চ' তাক চাবলৈ আহিব সেইটো ডাঙৰ কথা সি তাক কোনো ট্ৰেইনিং দিয়া নাই মোক সি মোৰ কথা শুনে খালি অকল মোৰ লগত থাকে তাক যেনেকৈ কৈছে সি তেনেকৈ এক্টিং কৰিছে গতিকে কাঞ্চনজংঘাত চিয়াঙক চাবলৈ আহিব মোৰ লগত দেখিবলৈ পোৱা যায় যে বন্যপ্ৰাণী নিয়োগৰ ছবিত প্ৰকাশ কৰাৰ ক্ষেত্ৰত কিছুমান বাধ্যবাধকতা থাকে এতিয়া জুবিন গাৰ্গে নিজ মুখে ক'লে যে এটা কুকুৰ ছবিখনৰ এটা অন্যতম চৰিত্ৰ অসমৰ ৰাইজে দেখিবলৈ পাব এই ক্ষেত্ৰত যিবিলাক আইনী বাধা থাকে সেই আইনী বাধাবিলাক জুবিন গাৰ্গে আগতে শেষ কৰি লৈছে নে ছবিখন মুক্তিৰ পিছত এটা নতুন ধৰণৰ সেইবিলাক কৰা হৈছে সেইবিলাক চেন্নাইত হয় আচলতে চেন্নাইৰ পৰা হয় চ' সেইবিলাক অলৰেডি হেৰি কৰা হৈছে ফৰ্মেলিটিজ কৰা হৈছে আৰু সাধাৰণতে জন্তু জানোৱাৰ মৰা চৰা যদি দেখুৱাই চিনেমাত তেতিয়া বেছি প্ৰব্লেম আহে কিন্তু লগত ঘৰুৱা কুকুৰ হিচাপে দেখুৱালে সেইবিলাক একো প্ৰব্লেম নহয় সেইটো অলৰেডি আমাৰ কৰা হৈছে ফৰ্মেলিটিজ যিখন ছবি মই মিছন চাইনাৰ কথা পাতি আছিলোঁ যে মিছন চাইনাই জুবিন গাৰ্গে ভবামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'লে নাই অসমৰ ৰাইজৰ মৰম পাইছে বা ৰাইজে আঁকোৱালি লৈছে বক্স অফিচ হিট হৈছে কিন্তু জুবিন গাৰ্গে যিটো আশা কৰি মিছন চাইনা বনাইছিলে সেই আশা বাস্তৱ ৰূপায়িত হ'লনে জুবিনৰ এইটো খুব ৰিস্কি আছিলে ডাইচি কাৰবাৰ এটা আছিলে যিটো সাধাৰণতে মানুহে সাহস নকৰে 2.5 কোটি টকাৰ এখন চিনেমা অসমত যোৱা আচলতে যোৱা একদম ডাইৰেক্ট যোৱা খেলি দিছোঁ মই আৰু ইমান মই ঘৰ বিকিবলৈ লৈছিলোঁ মাজতে তো যেনে তেনে মিলালোঁ বাৰু চ' সেই বহুতে কৈছিলে যে ই মৰিলে আৰু ই চব পইচা গ'লি পইচা ঘূৰি নাহে কিন্তু মই এই ক্ষেত্ৰত মই অসমীয়া ৰাইজক ধন্যবাদ জনাবই লাগিব যে তেওঁলোকে এনেকৈ মৰম দিলে চিনেমাখনক যে মোৰ খুব বেছি লাভ হোৱা নাই কিন্তু মোৰ গোটেই পইচাখিনিও ঘূৰি আহিলে আৰু অলপ মই লাভতো আছোঁ আৰু আধাখিনি পইচাটো গভৰ্ণমেণ্টত গুচি যায় আজিকালি টেক্সত গুচি যায় নহ'লে মই বহুত ধনী হৈ থাকিলোহেঁতেন আজি চ' এনিৱে সেইটো মোৰ দুখ নাই বাৰু কিন্তু মই আনন্দিত যে গোটেই পইচাখিনি ঘূৰি আহিছে
এতিয়া আমি যি অভিযোগ উত্থাপন হয় যে অসমীয়া মানুহে অসমীয়া ছবি নাচায় বুলি কোৱা হয়, কিন্তু মিছন চাইনাকে ধৰি কেইবাখনো ছবিৰ ক্ষেত্ৰত কিন্তু সেই অভিযোগ ইতিমধ্যে নস্যাৎ কৰি পেলোৱা হৈছে। ৰাইজ শিলডল ভাঙি ছবিগৃহলৈ গৈছে যে আমি ছবি বনাব নাজানো নে অসমীয়া মানুহে সঁচাকৈ অসমীয়া ছবি নাচায় বুলি আমি পুনৰবাৰ আলোচনা কৰিবলৈ বাধ্য হ'ম। নহয়, এটা কথা আছে যে সাধাৰণ মানুহে সাধাৰণতে কমাৰ্চিয়েল চিনেমা চাই ভাল পায় খুব। কমাৰ্চিয়েল য'ত গৈ পেলাই 100 টকা দি টিকেটটো কাটি ফূৰ্তি কৰি ওলাই আহিব পাৰে, আৰু তেনেকুৱা চিনেমা খুব কম হৈছে অসমীয়া চিনেমাত। আৰু এতিয়া বনাবলৈ আৰম্ভ কৰিছে। মিছন চাইনাৰ পিছতো বহুত ডেভেলপমেণ্ট বেলেগ হৈ গ'ল, পৰিৱেশটো বেলেগ হৈ গ'ল, বেলেগ হ'ল। নতুন নতুন চিনেমা হল খুলিলে, পুৰণা হল কিছুমান যিবিলাক বন্ধ হৈ আছিলে সেইবিলাক খুলিছে। চ' সেইটো আমাৰ কাৰণে খুব এটা পজিটিভ কথা, সেইটো হ'ব লাগে। ৰিচেণ্টলি আৰু 2টা হল বনাইছে, মোক সিদিনা খবৰ দিলে, 2টা জেগাত অসমৰ। মানে হলৰ সমস্যাটো আমাৰ প্ৰব্লেমটো সেইটো আছিলে, হল একেবাৰে কম আছিলে। এতিয়া প্ৰায় আমাৰ 70টামান হল হৈছেগৈ। আৰু আচলতে আমাৰ 150মান যদি হল হয় তেতিয়া আমি ডাঙৰ চিনেমা প্লেন কৰিব পাৰোঁ, যে ৰিস্ক ল'ব পাৰি। তেতিয়া 150টামান হ'লে কিছুমান জেগাত হলেই নাই, বহুত দূৰলৈকে। এতিয়া লখিমপুৰৰ পৰা তেজপুৰলৈকে মাজত এটাও হল নাই, ইমান ডাঙৰ এটা এৰিয়া। চ' মাজত অন্তত 2টা হল থাকিব লাগে। চ' সেই ধৰণে যদি হয় তেতিয়া আমি এটা ইতিবাচক চিন্তা কৰিব পাৰোঁ চিনেমা লৈ। কিন্তু তথাপি চিনেমাৰ যিটো বিপ্লৱ সেইটো আমাৰ অবিৰত থাকিব, আমি চিনেমা বনাই যাম। মই এতিয়া আকৌ কাঞ্চনজংঘা পিছত আৰু এখন বাঘ বুলি এখন প্লেন কৰিছোঁ। বাঘৰ মানে আধাৰটো কেনেকুৱা ধৰণৰ হ'ব ছবিখনৰ? এখন চাইল্ড ট্ৰেফিকিঙৰ ওপৰত, যে ছোৱালীবোৰ যে চুৰ কৰি লৈ যায় ইয়াৰ পৰা, ম্যানমাৰেদি নি পেলাই প্ৰষ্টিটিউট বনাই দিয়ে। চ' সেই ধৰণৰ এটা ষ্টৰী, আৰু অলপ চিৰিয়াছ ষ্টৰী ইমান, কিন্তু একশ্যন চেকশ্যন আছে। আৰু ইণ্টাৰেষ্টিং কথা, চিনেমাখনৰ 90% চিনেমাখন চাইলেণ্ট, কাৰণ চিনেমাখনত মই এজন বোবা আৰু কলা চৰিত্ৰত কৰিম। চ' মোৰ পাৰ্চপেক্টিভত মই যেতিয়া নুশুনো, অডিয়েঞ্চৰ একো নুশুনে ডাইলগ। চ' সেইটো এটা নতুন ষ্টাইল হ'ব। ত' তাৰ ওপৰত মই চিন্তা চৰ্চা কৰি আছোঁ, লিখা আৰম্ভ কৰিছোঁ। চ' এখন বেলেগ ধৰণৰ চিনেমা উপহাৰ দিম। ছবিগৃহৰ সমস্যাৰ কথা আমি পাতি আছিলোঁ যে অসমৰ বহু ছবিগৃহ ইতিমধ্যে বন্ধ হৈ গৈছে, যাৰ বাবে অসমীয়া ছবি যিসকলে বনায় তেওঁলোকৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে থিয় দিছে যে আমি ক'ত চলাম আচলতে ছবিখন। আৰু আমি দেখিবলৈ পাইছোঁ যে আলফাই যি ভাবুকি প্ৰদান কৰিলে, আলফাই ভাবুকি প্ৰদান কৰাৰ পিছতে আচলতে ছবিগৃহবিলাক ক্ৰমান্বয়ে বন্ধ হ'বলৈ আৰম্ভ কৰিলে। এই সম্পৰ্কে জুবিন গাৰ্গে কি ক'ব খোজে যে সেই আলফাৰ সেই আহ্বানটোৱেই অসমীয়া ছবি জগতলৈ অমানিশা কঢ়িয়াই আনিলে নেকি বাৰু? সেইটো এটা খুব ডাঙৰ ফেক্টৰ আছিলে আচলতে, এইটো ক'বই লাগিব কথাটো। আৰু বিশেষ বম ব্লাষ্ট কৰিছিলে চিনেমা হলত, ব্লাষ্ট কৰিছে। চ' সেইবিলাক হ'লে আৰু মানুহে কিয় হললৈ যাব। এতিয়া বাৰু পৰিৱেশটো তেনেকুৱা নহয়, আগতকৈ ভাল হৈছে। আৰু মই সদায় এইটো কথা কওঁ যে এই গুলি বাৰুদ এইবিলাক লৈ পেলাই কোনো বিপ্লৱ নহয়। চ' সংস্কৃতিৰ মাজেৰে আৰু ভাল কামৰ মাজেৰে, মানুহৰ আদান প্ৰদানৰ মাজেৰে গোটেই সংস্কৃতি জীয়াই থাকে। চ' আমাৰ লগত ৰাইজ আছে, আমি শিল্পী গোটেই সমাজ আছোঁ, আমি ভাল কাম কৰি যাম, মানুহে চাই যাব। চ' সেইখিনিয়ে কথা। এতিয়া আমি যিটো প্ৰথমতে হিন্দী গীতৰ প্ৰসংগেৰে আৰম্ভ কৰিছিলোঁ, যে আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ ভাৰততে যে হিন্দী গীতৰ যি এটা ট্ৰেণ্ড আছিল, ট্ৰেণ্ডটো লাহে লাহে কিন্তু আগৰ যি গ্ল'ৰী বুলি কোৱা হয়, যে এটা বৈশিষ্ট্যতা আছিল, সেই বৈশিষ্ট্যতা অকণমান নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। সেয়া যদি আমি হিন্দী ছবিৰ কথাই কওঁ কিংবা আমি অডিঅ' এলবামৰ কথাই কওঁ, জুবিন গাৰ্গৰ জুবিন গাৰ্গে কেনেদৰে অৱলোকন কৰিব বিচাৰিব পৰিৱেশটো আচলতে? আগৰ সেই সুৰীয়া গীতবিলাক, আগৰ সেই সুৰীয়া পৰিৱেশবিলাক হেৰাই গৈছে নেকি ক'ৰবাত? অডিঅ' এলবামটো নাই বাৰু এতিয়া। আৰু হিন্দী চিনেমাৰ গান বুলি ক'বলৈ গ'লে এতিয়া গোটেই একঘেয়েমি, চব এক ধৰণৰ গান, একে ষ্টাইলত গায়। কোন ছিংগাৰে গাইছে ধৰিবই নোৱাৰে, নামটো চাব লাগে, আমুক, গোটেইবোৰ একে ধৰণৰ একে ষ্টাইলতে গায়। চ' অৰিজিনেলিটি থকা ছিংগাৰ আমি যিকেইটা আছিলোঁ, সোণু নিগম হওক, মই হওক, কে শান, আমি খুব কম, নিজস্বতা একদম নিজৰ ভইচত গায়। আমি আজিকালি খুব কম গাওঁ, কাৰণ নতুন ছিংগাৰবিলাকে গাই আছে, কিন্তু গোটেই একঘেয়েমি হৈ গৈছে। সেই মনোটনাছ ছিষ্টেমটো আচলতে যাব লাগে, নহ'লে মানুহ বোৰ হৈ যাব। চ' লেটছ চি, নাজানো আৰু, মই ভাবোঁ আৰু 2-3 বছৰৰ ভিতৰত চেঞ্জ হ'ব চাগে। এতিয়া আমি অসমৰ ক্ষেত্ৰত এনেকুৱা পৰিৱেশ দেখিবলৈ পাইছোঁ যে আমি বিহু মেলাবিলাক যদি চাওঁ, বিহু অনুষ্ঠানবিলাক যদি চাওঁ, তাত দেখিবলৈ পাম যে বিহুৰ যিবিলাক আচলতে স্বকীয় বৈশিষ্ট্যৰ সমুজ্জ্বল গীত আছিল বা যিবিলাক সুস্থ ৰুচিৰ গীত আছিল, সেই যে পৰম্পৰা ক'ৰবাত হেৰাই গৈছে এই মুহূৰ্তত। কি ক'ব খোজে? জুবিন গাৰ্গে বহু সংখ্যক অনুষ্ঠানত গীত পৰিৱেশন কৰিছে এবাৰ। বিহু বুলি ক'লে এতিয়া বিহুটো মডাৰ্ণাইজেশ্যন বহুত বেছি হৈ গ'ল, আৰু অৰিজিনেল বিহু খুব কম কৰে, নকৰাই হ'ল বেছিভাগে। এতিয়া মইতো 7,000মান বিহু গাইছোঁ এতিয়ালৈকে, আৰু মই লাকি বুলি ভাবোঁ যে মই খুব অৰিজিনেল ভাল বিহু গাবলৈ পালোঁ লাইফত। আৰু মই সেইকাৰণে যোৱা বছৰ আগৰ বছৰ মই নাহৰটো কৰিছিলোঁ। নাহৰটোত একদম অৰিজিনেল বিহুবিলাক ৰাখিছিলোঁ, নিজৰ একদম সুকীয়া ষ্টাইল থকা বিহু, আৰু মডাৰ্ণাইজেশ্যন একো কৰা নাই তাত। যিবিলাক বিহুত ইনষ্ট্ৰুমেণ্ট ইউজ হয় সেইবিলাকে ইউজ কৰা হৈছে তাত। চ' সেই ধৰণৰ বিহু হ'লে ভাল, আমাৰ সংস্কৃতিৰ কাৰণে ভাল, আৰু গোটেই বিহু পৰম্পৰাটোৰ কাৰণে ভাল। কিন্তু এতিয়া বিহুৰ নামত যি ৰেপ সংস্কৃতি বুলি মই কৈছোঁ, যে সংস্কৃতিৰ নামত আচলতে দুষ্কৃতি হৈছে। জুবিন গাৰ্গে কি কয়? জুবিন গাৰ্গে খুব স্পষ্টকৈ কথা কয়, কিছু আমি মঞ্চতো দেখিবলৈ পাইছোঁ এই সম্পৰ্কে জুবিন গাৰ্গে কিছু কথা কৈ আহিছে। নিশ্চয় কিছু স্পষ্ট কথা আশা কৰিব অসমৰ ৰাইজে।
ৰেপ বস্তুটো আছিলে বিহুত নাছিলে কেতিয়াও আৰু কেতিয়াও নাইও, গতিকে ৰেপ বিহুটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ। ৰেপ বিহুৰ নামত ৰেপ হ'ব নালাগে। ক'ৰবাত বোলে বিহুৰ ষ্টাইলত চিনেমাৰ দৰকাৰৰ খাতিৰত, চিনেমাত চব বস্তু প্ৰযোজ্য, চিনেমাৰ দৰকাৰৰ খাতিৰত ৰেপ ইউজ কৰিছে, তেতিয়া ঠিক আছে। কিন্তু ৰেপ বিহু বুলি যিটো সংস্কৃতি জন্ম দিছে সেইটো আচলতে সংস্কৃতি নহয়, এইটো অপসংস্কৃতি। আহি থকা দিনবিলাকত জুবিন গাৰ্গৰ নতুন কিবা গীত লাভ কৰিবলৈ সক্ষম হ'ব অসমীয়া ৰাইজে মাৰ পিছত? এতিয়া নাই, এতিয়া কাঞ্চনজংঘাৰ মই অহা 20 জুন ৰাভা দিৱসত মই কাঞ্চনজংঘাৰ গানখিনি ৰিলিজ কৰিম। চ' সেইখিনি নতুন গান, 5টা নতুন গান শুনিবলৈ পাব। ইতিমধ্যে ৰত্নাকৰ ৰিলিজ হৈছে, যতীন বৰা চিনেমা, তাৰ গান। চ' কাঞ্চনজংঘাটো নতুন টেষ্ট পাব। আৰু যিহেতু চিনেমাখন চিৰিয়াছ চিনেমা, মই সেই ধৰণে সংগীত কৰিছোঁ। ধুমধাৰাক্কা গান একো নাই তাত, বিপ্লৱী গান আছে, এটা ৰোমেণ্টিক 2টা গান আছে, এটা খুব ধুনীয়া পংকজিন্তিয়ে কৰিছে পিকচাৰেশ্যন, যিটো গোটেই গাঁৱতে কৰিছোঁ আমি সৰু ল'ৰা ছোৱালীৰ লগত, তেনেকুৱা ধৰণৰ এটা গান আছে, সেইটো চাই ভাল পাব। চ' কাঞ্চনজংঘাত এটা নতুন সোৱাদ পাব আকৌ। শেষত মই জুবিন গাৰ্গক সুধিব বিচাৰিছোঁ যে কেইদিনমান আগত জুবিন গাৰ্গে যি ধাৰাপুৰ এটা অনুষ্ঠান পৰিৱেশন কৰিছিলে, তাত জুবিন গাৰ্গে পুনৰ কেবৰ প্ৰসংগক টানি অনা দেখিবলৈ পোৱা গৈছিল। আৰু সঁচাকৈ জুবিন গাৰ্গক এই মুহূৰ্তত আমি সকলোৱে আদৰণি জনাব লাগিব এইবাবেই যে কেব মুভমেণ্টৰ সময়ত জুবিন গাৰ্গে সন্মুখৰ পৰা অসমৰ ৰাইজৰ যি জাতি মাতি আৰু ভেটিক লৈ প্ৰশ্ন উত্থাপিত হৈছিল, অসমীয়া ভাষাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল, অসমৰ সংস্কৃতিক লৈ প্ৰশ্ন উত্থাপিত হৈছিল, সেই সময়ত জুবিন গাৰ্গে ৰাজপথত নামিছিল। আকৌ কেব আহিলে জেং কৰিব, আকৌ বিজেপি চৰকাৰ এইবাৰ কেব আহিলে আকৌ আমি বিদ্ৰোহী হৈ যাম। আৰু সেইটো আমাৰ যিটো যুদ্ধ সেইটো অবিৰত আছে, সেইটো আমাক কোনো ৰাখিব নোৱাৰে। যদি কেব যদি আকৌ উপস্থাপন কৰে তেওঁলোকে, আমি আকৌ একেলগ হৈ আমি বিদ্ৰোহ কৰিম। মই সদায় আছোঁ লগত। আৰু বৃহৎ নদী বান্ধৰ কাম পুনৰ আৰম্ভ কৰা বুলি যি চৰ্চা চলিছে, যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, এই সম্পৰ্কে জুবিন গাৰ্গে কি ক'ব? বিগ ডেম নদী বান্ধটো এটা আচলতে এইটো চাইণ্টিফিক কথা, সেইটোত মই ক'বলগীয়া বিশেষ নাই, কাৰণ মই নাজানো এইটো কথা। সেইটো কমপ্লিটলি চাইণ্টিষ্টৰ কাম, কেনেকৈ বনায়। এতিয়া নদী বান্ধ বিভিন্ন দেশত কৰিছে, চাইনাত কৰিছে, আমেৰিকাত কৰিছে, দেখিছোঁ। আমাৰ ইয়াত কি ধৰণে কৰিছে মই নাজানো কিন্তু কথাটো, গতিকে সেইটো কমপ্লিটলি চৰকাৰ আৰু চাইণ্টিষ্টৰ ডিপাৰ্টমেণ্ট, সেইটোত মই মান নামাতো সেইকাৰণে। আৰু শেষত আকৌ মোদী চৰকাৰ আহিলে এবাৰ, জুবিন গাৰ্গৰ আশা প্ৰত্যাশা কি? কাৰণ জুবিন গাৰ্গে এটা সময়ত এই মোদী চৰকাৰ অনাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা পালন কৰিছিল, অসমৰ ক্ষেত্ৰত বিশেষকৈ, যে আকৌ এবাৰ মোদী চৰকাৰ আহিলে। এতিয়া মোদী চৰকাৰ আহিছে, এতিয়া পৰিৱৰ্তন বিভিন্ন ধৰণে কৰিব বিচাৰিছে তেওঁলোকে। এতিয়া কি পৰিৱৰ্তন হয় দেখা যাওক। আৰু কিন্তু আমি আশাবাদী যে ভাল কাম কৰিব তেওঁলোকে। আৰু আমাৰ চব নতুন নতুন তৰুণ প্ৰজন্মৰ মন্ত্ৰী MLA হৈছে এতিয়া এইবাৰ। আৰু নতুন প্ৰজন্ম যেতিয়া আগবাঢ়ি যায় চৰকাৰখনত, ভাল কাম হ'ব লাগে আচলতে, সেইটোৱে কামনা কৰোঁ। আৰু আমি আশাবাদী, চাওঁচোন কি হয়। জুবিন গাৰ্গে অসমৰ তৰুণ প্ৰজন্মক বা শিল্পী সমাজক ইতিমধ্যে নেতৃত্ব দি আহিছে, সেয়া সকলোৱে জানে। মই কৈছোঁৱে যে কেবৰ সময়ছোৱাত জুবিন গাৰ্গে এটা খুব এটা বলিষ্ঠ ভূমিকা পালন কৰিলে। জুবিন গাৰ্গে কেতিয়াবা আনুষ্ঠানিকভাৱে ৰাজনীতিত যোগদান কৰি দিল্লী বা দিছপুৰৰ পৰা কিবা আশা কৰে নেকি? নাই নাই নাই, মই ৰাজনীতিত কেতিয়াও নাই, ৰাজনীতি কেতিয়াও নকৰোঁ। সেইকাৰণে মই গানেই গাইছোঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্সত মই কেতিয়াও নাই, কেতিয়াও নাযাওঁ। যদি ৰাজ্যসভাৰ সাংসদৰ পদ জুবিন গাৰ্গলৈ দিয়া হয় তেতিয়া? সেইটো চিন্তা কৰিব লাগিব তেতিয়া। বহু সংখ্যক দেখিবলৈ পোৱা যায় যে তাৰকাসকলক মনোনীত কৰি লৈ যোৱা হয় ৰাজ্যসভালৈ। তেতিয়া দায়িত্ব দিব, তেতিয়া সেই দায়িত্ব, কিন্তু তেওঁলোকে বিশেষ একো কাম নকৰে, যিসকলক পঠায়। আমি দেখিছোঁ শচীন তেণ্ডুলকাৰৰ ৰেখাক মানে তেওঁলোকক ডিছকুৱালিফাইড কৰিবলগীয়া অৱস্থাও হৈছিল আচলতে। একো কাম নকৰে, গতিকে মই তেনেকুৱা মানুহ নহয়, মই কাম কৰা মানুহ, কৰ্মী মানুহ। আৰু যদি মোক পঠায়, মই সাধ্যানুসাৰে মই যিকেইদিন থাকিম, মই যি কাম লাগে মানুহৰ কাৰণে চব কৰি যাম। শেষত জুবিন গাৰ্গে কি ক'ব খোজে? ইলেকশ্যন নেখেলোঁ। ৰাজনীতি ইমান কিয় জুবিন গাৰ্গে বেয়া পায়? মই বেয়া পাওঁ ৰাজনীতি। ৰাজনীতি সমাজ সংস্কাৰ কৰিব নোৱাৰে নেকি? ছ'চিয়েলিষ্ট মানুহ, সমাজৰ লগত থাকি ভাল পাওঁ, সমাজৰ কাম কৰি ভাল পাওঁ। বিষ্ণুৰাভা আদৰ্শত বিশ্বাসী জুবিন। আদৰ্শত, য়েছ, ৰাভা চিয়েগুৱেভৰা। তথাপিতো মই সুধিছোঁ যে ৰাজনীতিকবিদসকলৰ যদি চৰিত্ৰ আমি চাওঁ, চৰিত্ৰ মানে মই ৰাজনৈতিক চৰিত্ৰৰ কথা ক'ব খুজিছোঁ, যে কেতিয়াবা ক'লা হয়, কেতিয়াবা ৰঙা হয়। আৰু জুবিন গাৰ্গে কাঞ্চনজংঘাৰ জৰিয়তে এটা খুব কথা কৈ থৈ গৈছে, যে এটা সেই বিখ্যাত ডাইলগটো মই জুবিন গাৰ্গৰ মুখে শুনিব বিচাৰিম, যিটো ডাইলগে বহুখিনি কথাই কৈছে আচলতে, যিখিনি কথা এই মুহূৰ্তত মই প্ৰকাশ কৰিব বিচৰা নাই। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু হৈছে সেইটো নকওঁ। শেষত জুবিন গাৰ্গে কি ক'ব অসমৰ ৰাইজক? জুবিন গাৰ্গৰ ঘৰ আজি প্ৰথম আহিছোঁ, জুবিনৰ খুব বঢ়িয়া পৰিৱেশ, কিন্তু জুবিনৰ মই প্ৰথম আহিছোঁ, এটা সুন্দৰ পৰিৱেশ। আৰু থাকিলে মই জুবিনক ইতিমধ্যে কৈছোঁ যে আহিয়ে খুব ভাল লাগিছে। একদিন ৰাতি আহিছিলোঁ মই, কিন্তু গম নাপালোঁ যে ক'ত আহিছিলোঁ আচলতে। কিন্তু আজি মই দিগদাৰ ইয়াত, কাৰণ আন্ধাৰ হৈ থাকে চাৰিওফালে, গছ গছনি বেছি, কিন্তু সেই গছৰ মাজতে মই থাকোঁ। আৰু ইয়াত ডেইলি ঢেৰ মানুহ আহে, 100-150 মানুহ আহে সদায়, বিভিন্ন। আহোঁতে মোক বহুতে কৈছে যে জুবিন গাৰ্গে যেতিয়া আহে বহুখিনি মানুহ আহে ইয়াত, আৰু সকলোৱে নিজৰ নিজৰ প্ৰব্লেম লৈ পেলাই আহে বুলি। চব প্ৰব্লেম লৈ আহে, আৰু যে মই চব কৰিব পাৰোঁ বুলি ভাবে, কিন্তু মই চব কৰিব নোৱাৰোঁ আচলতে, সেইটো ভগৱানেও নোৱাৰে। চ' যিমান পাৰোঁ সাধ্যানুসাৰে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰোঁ। পইচা পাতি দি হ'লেও যি হওক, ট্ৰিটমেণ্টৰ কাৰণে আহে বহুতে, চাকৰিৰ কাৰণে আহে, বিভিন্ন ধৰণৰ সমস্যা লৈ আহে, পাৰিবাৰিক প্ৰব্লেম লৈ আহে,
মই যিমান পাৰোঁ পৰামৰ্শ দিওঁ, মোৰ ফালৰ পৰা যি সহায় লাগে মই কৰি দিওঁ, আৰু সেইটো লৈ মই সুখী। আৰু মানুহৰ কাৰণে জীয়াই আছোঁ, মানুহৰ কাৰণে জন্ম হ'লোঁ, চ' গোটেই জীৱন মানুহৰ কাৰণে কাম কৰি যাম। জুবিন গাৰ্গ আচলতে খুব এটা প্ৰকৃতিপ্ৰেমী এগৰাকী শিল্পী। ইয়াত থাকিলে দেখিবলৈ পোৱা যায় যে ইমান ধুনীয়াকৈ এটা পাহাৰৰ টিলাৰ মাজত, আৰু সন্মুখত আমাৰ দেখিছোঁ বুঢ়ালুইত, যিখন বুঢ়ালুইত আচলতে অসমীয়াৰ দম্ভ অহংকাৰৰ প্ৰতীক আৰু অসমৰ কৃষ্টি সভ্যতাৰ প্ৰতীক বুলি কোৱা হয়। জুবিন, কেনেকুৱা লাগে আচলতে ইয়াত থাকি পেলাই? ইয়াত মই আগুৱাই যাব বিচাৰিছোঁ। খুব ভাল পাওঁ ইয়াত থাকি। আৰু এনেই গৰিমাহঁত চব ফ্লেটত থাকে, হেৰিত কাহিলীপাৰাত, কিন্তু মই ইয়াত বেছিকৈ থাকোঁ। আৰু ইয়াত মোৰ ষ্টুডিঅ'টো আছে ভিতৰত, চ' ষ্টুডিঅ'টোৰ কাৰণে মই ইয়াত থাকিবলগীয়া হয়। যেতিয়া মই কাম কৰোঁ, নন ষ্টপ কাম কৰোঁ, কেতিয়াবা 8 দিন 9 দিন 10 দিন, চ' তেতিয়া মই নোলাওঁ আৰু ইয়াৰ পৰা। ইয়াতে সোমাই লওঁ, ইয়াতে ভাত পানী খাই শুই থাকোঁ ষ্টুডিঅ'ৰ ভিতৰতে। পৰিৱেশটো ভাল লাগে, পৰিৱেশ ভাল লাগে, গছ গছনিৰ লগত। আৰু শুই উঠি কেতিয়াবা মন গ'লে খেতি বাতিত লাগোঁ, লাও চাও লগাইছোঁ এতিয়া, লাও কোমোৰা এইবিলাক, আৰু বিভিন্ন ধৰণৰ ভাল ভাল গছ য'ত পাওঁ লৈ আহোঁ, ইয়াত লগাইছোঁ। লেটেকু চেটেকু আছে মোৰ ইয়াত, যিবিলাক আজিকালি দেখিবলৈ পোৱা নাযায়। চ' সেইধৰণে থাকি ভাল পাওঁ। আৰু জুবিনে প্ৰকৃতিক ভাল পোৱাৰ কাৰণে নিশ্চয় মাজুলীত নতুনকৈ এখন এতিয়া ৰিজৰ্ট খুলিবলৈ বিচৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰতে। মাজুলীত মই বহুত দিনৰ পৰা প্লেন এটা আছিলে, তাৰপিছত মই মাটি এডোখৰ পালোঁ, তাত মই মোৰ ভাইটি এজন আছে পৰাগ বুলি, পৰাগ নাথ, পৰাগ আৰু মই মিলি পেলাই আমি এটা আৰম্ভ কৰিছোঁ তাত ৰিজৰ্ট এখন। কিন্তু ঘৰ চৰ একো হোৱা নাই এতিয়ালৈকে। মই জাষ্ট আহি পাইছোঁ মাজুলীৰ পৰা। তাত প্ৰথমতে মই গছ লগাই লৈছোঁ, গছৰ পিছতে ঘৰ। চ' পৰহি মই গোটেই দিন এই ব্ৰহ্ম ৰোডত প্ৰায় 100 জোপা গছ ৰুই আহিছোঁ তাত, ভাল ভাল গছ। গুৱাহাটীৰ পৰা কিনি লৈ গৈছোঁ গাড়ীত ভৰাই। চ' আৰু গছবোৰ ডাঙৰ হ'ব এতিয়া অহা 1-2 বছৰ, আৰু অহা বছৰ চাগে ৰিজৰ্টখন কমপ্লিট হ'ব। আৰু অলপ বেলেগ ধৰণৰ ৰিজৰ্ট কৰিম, মানে সাধাৰণতে যেনেকুৱা ৰিজৰ্ট কৰে মানে মই তেনেকুৱা নকৰোঁ। মোৰ কনচেপ্টবিলাক সদায় বেলেগ হয়। অলপ এথনিক ষ্টাইলৰ ৰিজৰ্ট কৰিম। আৰু ঘৰৰ ডিজাইনবিলাক চাই আছোঁ এতিয়া ইণ্টাৰনেটত, কেনেকুৱা ধৰণৰ কৰিব পাৰি। চ' সেইধৰণে আগবাঢ়িম, আৰু সুন্দৰ এখন ৰিজৰ্ট পাব মাজুলীত মানুহে। জুবিনক আমি দেখোঁ যে মাজুলীক লৈ জুবিন যথেষ্ট পৰিমাণে আৱেগিক। আজি কিছুদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে যিবিলাক সাংস্কৃতিক সন্ধিয়াটো বা বিভিন্ন ধৰণৰ মিডিয়া যেতিয়া ইণ্টাৰেক্ট কৰা হয়, জুবিনে খুব মাজুলীক লৈ আৱেগিক এটা বক্তব্য দিয়া দেখিবলৈ পোৱা যায়। বিশ্বৰ বৃহত্তম নদীদ্বীপ কিন্তু আজি তাৰিখত এটা প্ৰচণ্ড ভাবুকিৰ সন্মুখীন হৈছে, বানপানী গৰাখহনীয়া সমস্যা। আৰু সেই বানপানী গৰাখহনীয়াত জড়িত মাজুলীক লৈ জুবিনে নতুন এটা সপোন দেখিছে, যাতে টুৰিজিম প্ৰব্লেম আগবাঢ়ি যায়, টুৰিজিম ছেক্টৰত আগবাঢ়ি যায়। জুবিন গাৰ্গে কি ক'ব খোজে? সঁচাকৈ মাজুলীক আমি সদায় মাহিৰ দৃষ্টিৰে চাই আহিছোঁ নেকি, যাৰ কাৰণে মাজুলী এতিয়া এগৰাকী সত্ৰাধিকাৰে কান্দিবলগীয়া হৈছে? আপুনি নিজে গৈছে। মই নিজে গৈ আহিছোঁ। এতিয়া বিশ্বৰ বৃহত্তম নদীদ্বীপ নহয় কিন্তু মাজুলী, এতিয়া ছেকেণ্ড হয় এতিয়া, কাৰণ খহনীয়াৰ কাৰণে সৰু হৈ গ'ল আগতকৈ। চ' এইটো অতি দুখৰ কথা আমাৰ। আৰু মাজুলীখন সংৰক্ষণ কৰাটো কিন্তু ইমান সহজ কথা নহয়, কাৰণ ব্ৰহ্মপুত্ৰ আছে। চ' তথাপি ইম্পচিবল ইজ নাথিং বুলি এটা কথা আছে। আৰু ইমান ডাঙৰ এখন দেশ, ইণ্ডিয়াৰ নিচিনা এখন ডাঙৰ দেশ, এখন দ্বীপ সংৰক্ষণ কৰিব নোৱাৰাটো এটা দুখৰ কথা। চ' সেইটো আমিও সচেতন হ'ব লাগিব, চৰকাৰে সচেতন হ'ব লাগিব। আৰু এইটো সৰ্বদাটো মাজুলীৰ পৰা আহিছে, তেখেতৰ নিশ্চয় দায়িত্ব থাকিবই, মোৰ যথেষ্ট দায়িত্ব আছে। সেইটো সেইকাৰণে মই আকৌ আহ্বান জনাইছোঁ, যাতে মাজুলীক লৈ আৰু চিন্তা কৰে, সত্ৰবিলাক কেনেকৈ সংৰক্ষণ কৰিব পাৰি। এতিয়া দক্ষিণপাট গ'লোঁ, সিদিনা মই তাত গোটেই পুৰণা বস্তুবোৰ এনেই পৰি আছে, কোনো সংৰক্ষণ নাই। এটা মিউজিয়াম হ'ব লাগে মাজুলীত, ধুনীয়া এটা মিউজিয়াম, য'ত পুৰণা বস্তুবোৰ, প্ৰত্যেকখন সত্ৰৰ এটা ছেকশ্যন থাকিব লাগে, যে দক্ষিণপাট তাৰ বস্তু এইবিলাক, আউনীআটী তাৰ বস্তু এইবিলাক। আৰু এজন ভাল বাহিৰৰ পৰ্যটকসকল আহি চাব পাৰে, আৰু ভাল এজন কেয়াৰটেকাৰ লাগে, যি চাইণ্টিফিকেলি জানে কেনেকৈ পুৰণা বস্তুবিলাক ৰখাটো বৰ টান, কাৰণ মামুৰ ধৰিব, কিবা ধৰিব, চাফা কৰা ছিষ্টেম আছে, সেইবিলাক শিকাব লাগে। তেনেকুৱা এজন কেয়াৰটেকাৰ লাগে আমাক, আৰু এখন ভাল মিউজিয়াম লাগে তাত। আচলতে মাজুলী যি দুৰ্দশা হ'ল, সেই দুৰ্দশাৰ বাবে কেনেকুৱা ধৰণৰ কোনটো পক্ষক জগৰীয়া কৰিব খোজা হয়? আচলতে বহু সময়ত অভিযোগ উত্থাপন হয় যে মাজুলীৰ বাবে যিবিলাক উন্নয়নৰ টকা আহে, সেই টকাবিলাক আচলতে গিলি পেলোৱা হয়, একাংশ ৰাজনীতিবিদ আৰু ঠিকাদাৰৰ গোপন নেক্সাছ থকা বুলি কোৱা হয়। আচলতে মাজুলীবাসীৰে চকুলো মুচিব কোনে? আচলতে ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। অসমত এতিয়া দুৰ্নীতি বস্তুটো এনেকুৱা ইমান ডাঙৰ হৈ গ'ল লাষ্ট 10-12 বছৰত, সৰুৰ পৰা দেখি আহিছোঁ মই সেইটো নাইকিয়া কৰিবলৈ এতিয়া আমি বহুত যুদ্ধ কৰিব লাগিব, প্ৰথম কথা। আৰু যিসকলে দুৰ্নীতি কৰে তেওঁলোকেও চিন্তা কৰিব লাগিব প্ৰথমতে, কাৰণ তেওঁলোকৰ মানুহতো, তেওঁলোকৰ ব্ৰেইন আছে, ব্ৰেইনটোৰ লগত অকণমান চিন্তা কৰিব লাগে যে পইচা খালেই কাৰো লাভ নহয়। পইচা মানে কেইটকা লাগে জীয়াই থাকিবলৈ ভালকৈ, সেইখিনি পইচা ঘটিলেই হ'ল। এগালমান পইচা লৈ পেলাই জীয়াই থাকিবলৈ কোনো দৰকাৰ নাইতো পৃথিৱীত। তাতকৈ মানুহক সহায় কৰক, দেশৰ কাৰণে কাম কৰক, মাজুলীৰ কাৰণে কাম কৰক। আৰু সেইটো আহ্বান মোৰ, যিসকল দুৰ্নীতিকাৰী। মোৰ দেউতা এজন CS অফিচাৰ আছিলে, আজিলৈকে 1 টকা মই খোৱা নেদেখিলোঁ। তেওঁ এটা ঘৰো বনাব নোৱাৰিলে, মই নিজে ঘৰ বনাই দিছোঁ। চ' সেই ধৰণৰ মেণ্টেলিটি লাগে মানুহক, ছ'চিয়েলিষ্ট চিন্তাধাৰা, তেতিয়া দেশৰ উন্নতি হ'ব। জুবিন গাৰ্গৰ মাজে মাজে কেতিয়াবা আক্ষেপ হয় নেকি যে মই যিখন অসম বিচাৰিছিলোঁ সেই অসমখন হোৱা নাই? জুবিন গাৰ্গে কিন্তু কথাবিলাকত কেতিয়াবা প্ৰকাশ পায় সেই ক্ষোভ, সেই অসন্তুষ্টি, যে যিখন অসমৰ কথা ভাবিছোঁ, যিখন ৰাইজৰ কথা মই ভাবিছোঁ, সেই ৰাইজ যেন অসমখন মই ক'ৰবাত হেৰুৱাই পেলাইছোঁ এই মুহূৰ্তত। সোণৰ অসম এতিয়া ময়ো কল্পনা কৰোঁ,
জ্যোতিপ্ৰসাদে কল্পনা কৰিছিলে, বিষ্ণুৰাভাই কল্পনা কৰিছিলে, কিন্তু এতিয়ালৈকে সেইখন দেখা নাই। জন্মৰ পৰা সদায় গুলীবাৰুদ, মাৰপিট, হিংসা, কাজিয়া, প্ৰব্লেম সেইবিলাকে দেখি আছোঁ। গতিকে সেইবিলাক কেতিয়া চেঞ্জ হ'ব নাজানো, কিন্তু মই মোৰ ফালৰ পৰা যিমান সুন্দৰ কৰিব পাৰি অসমখন মই সদায় চেষ্টা কৰি যাম, আৰু সেইটো প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন জাতীয়তাবাদী অসমীয়াই সেইটো চেষ্টা কৰাটো উচিত বুলি ভাবোঁ। জুবিন গাৰ্গে অসম তথা নৰ্থ ইষ্টক বাহিৰত লৈ যাবৰ কাৰণে অসমৰ জুবিন গাৰ্গৰ নামটো কোৱাৰ পিছত নিশ্চয় ভাৰতত এটা ইমেজ আহে যে জুবিন গাৰ্গ অসমৰ ল'ৰা, অসমৰ সন্তান, অসমৰ প্ৰতিভা, অসমৰ টেলেণ্ট। জুবিন গাৰ্গৰ ব্যক্তিগতভাৱে কেনেকুৱা ধৰণৰ এপ্ৰ'চ লোৱাটো প্ৰয়োজন বুলি ভাবে যে আজি তাৰিখত যে অসমখন বা নৰ্থ ইষ্টক আমি নেশ্যনেল প্লেটফৰ্মক লৈ যাওঁ। চৰকাৰে প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাডাৰ কৰি কোটি কোটি টকা খৰচ কৰিছে, তাত ইতিমধ্যে বিতৰ্কৰ সূত্ৰপাত হৈছে। কিন্তু জুবিন গাৰ্গ নিজে এগৰাকী ব্ৰেণ্ড এম্বেচাডাৰ আচলতে অসমৰ। মই ব্ৰেণ্ড এম্বেচাডৰ নিচিনা হয় বাৰু, সেইটো বেলেগ কথা, কিন্তু মই নিজৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ যিমান পাৰোঁ, সংগীতেৰে হওক, চিনেমাৰে হওক। আৰু এতিয়া আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতোঁ, আমি বাহিৰত বেলেগ বেলেগ জেগাত, শ্যামকান্ত মহন্ত আৰু মই, আমি দুইজনে লগ লাগি আপুনি নিয়মীয়া শিল্পী কৰিছোঁ। মই এটা ব্ৰেণ্ড এম্বেচাডৰ হয় তেওঁলোকৰ, আৰু আমাৰ জন্ম দিয়া বস্তু। তো এইবাৰ আমি বেংককতো কৰিছোঁ, ইমান পইচা খৰচ কৰি পেলাই। চ' সেইধৰণে আমি এতিয়া বেংককত আমি গোটেই আমাৰ সংস্কৃতিৰ বস্তু লৈ গৈছোঁ, সত্ৰীয়া লৈ গৈছোঁ, বিহু লৈ গৈছোঁ। মই নিজে গান গাইছোঁ, আমাৰ ফ'ক ছং গাইছোঁ, অসমীয়া গান গাইছোঁ। তেওঁলোকে শুনিছে, তেওঁলোকে ভাল পাইছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ আমাক আঁকোৱালি লৈছে। তাত আমাক আহ্বান জনাইছে, টুৰিজিমৰ ফালৰ পৰা সহায় কৰিছে। এতিয়া সেই বস্তুটো লাগে, সেই সাংস্কৃতিক আদান প্ৰদানটো, সেইধৰণে আমি চেষ্টা কৰিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যোগেদি। আৰু নেক্সট ইয়েৰ ক'ত প্লেন কৰিছে নাজানো, মই শ্যামকান্তক সুধিব লাগিব তাক। আৰু বেলেগ জেগাত কৰিম চাগে, বিদেশত ক'ৰবাত। নিশ্চয়। আৰু শেষত মই জুবিন গাৰ্গক সুধিব বিচাৰিছোঁ, জুবিন গাৰ্গ এগৰাকী নিজে গেটখন মাৰি দে, খেলুৱৈ, এগৰাকী খুব গেটখন মাৰি দে, ক্ৰীড়া সংগঠক, এটা ফুটবল টিমো ইতিমধ্যে জুবিন গাৰ্গে চলাই আছে। কেনেকুৱা ধৰণৰ আশা কৰিছে যে অসমৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই নিবৰ কাৰণে জুবিন গাৰ্গে কেনেকুৱা ধৰণৰ প্ৰশ্ন? ফুটবলটো মই খুব বেছি ভাল পাওঁ আচলতে, ফুটবল। আৰু ফুটবল বুলি নহয়, চব স্পৰ্টছে ভাল পাওঁ, কিন্তু ফুটবলটো মোৰ আটাইতকৈ প্ৰিয়, আৰু সেইকাৰণে খেলোঁ মাজে মাজে। আৰু আমাৰ টিমটো হৈছে, আমি ট্ৰাষ্টৰ কাৰণে খেলোঁ, আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন। আৰু যিখিনি পইচা পাওঁ আমি মানুহক সহায় কৰিবৰ কাৰণে সেইখিনি পইচা ইউজ কৰোঁ। এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ গৈছে সেই খেলবিলাকত। সেইটো আমি গাঁৱৰ সৰু সৰু জেগাবিলাকত ফুটবল খেলিছোঁ, হাজাৰ হাজাৰ মানুহ আহে ফুটবল চাবলৈ আহে, আৰু যিসকলে ফুটবল খেলি ভাল পায় তেওঁলোকে অনুপ্ৰেৰণা লাভ কৰে। আৰু আমি ইতিমধ্যে আকৌ এটা ফুটবল একাডেমি প্লেন কৰি আছোঁ। সেই বিষয়ে মই কথা পাতিব লাগিব আমাৰ স্পৰ্টছ মিনিষ্টাৰৰ লগত, যে আমাক এটা জেগা লাগে গুৱাহাটীৰ আশে-পাশে, গুৱাহাটীৰ মাজত নালাগে মোক, গুৱাহাটীৰ আশে-পাশে লাগে, অলপ গাঁৱলীয়া জেগাত, য'ত আমি আমাৰ প্ৰচেষ্টাত এটা ফুটবল একাডেমি কৰিব পাৰোঁ, য'ত আমাৰ ল'ৰাবিলাকে গৈ খেলিব পাৰে, তাত থাকিব পাৰে। আমি বাহিৰৰ পৰা কোচিং, মই ইভেন আমেৰিকাত কোচৰ লগতো কথা পাতি আহিছোঁ। ত' তেওঁলোক আহিব, তেওঁলোকে সহায় কৰিব। আৰু মই ভাবোঁ আমাৰ খুব ভাল ভাল প্লেয়াৰ আছে ইয়াত, তেওঁলোকক আমি সহায় কৰিব লাগিব, তেওঁলোকক উলিয়াই আনিব লাগিব। এতিয়া হিমাক প্ৰথম আহোঁতে কোনো চিনি পোৱা নাছিলে, তাই ইয়াত আহি বহি থাকে মোৰ ইয়াত। চ' তাইক মই যিমান পাৰোঁ মই অনুপ্ৰেৰণা দিছোঁ, ইভেন মই তাই খেল চাবলৈ গৈছোঁ, তাই যাতে জিকে। চ' সেইধৰণে চবেই সহায় কৰিব লাগিব। আপুনি বিভিন্ন স্থানত ইতিমধ্যে খেল অনুষ্ঠিত কৰি আছে, ফুটবল খেল, বহুসংখ্যক নতুন প্লেয়াৰ নিশ্চয় জন্ম হৈছে। তেওঁলোকক এটা ইউনাইটেড এফৰ্ট দি পেলাই তেওঁলোকক আগবঢ়াই লৈ যাবলৈ কিবা ব্যৱস্থা লৈছে নেকি? সেইটোৱে, সেই ফুটবল একাডেমি লাগে, কাৰণ একাডেমিৰ থ্ৰুৱেদিহে যায় ফুটবলৰ অকলে। এতিয়া যোৱা বছৰ মই এটা সৰু ল'ৰা এটা নগাঁৱৰ খুব ভাল খেলে, সেই জাৰ্মান ক্লাব এটাত চান্স পালে। চ' তাত যাবলৈ পইচা নাই, চ' মই পইচা পাতি যোগাৰ কৰি তাক পঠাই দিলোঁ, এতিয়া সি জাৰ্মানীত খেলি আছে। চ' সেইধৰণে যদি ল'ৰা ওলাই যায়, মই ভাবোঁ যে নেক্সট 10 বছৰত আমাৰ অল ইণ্ডিয়া এটা ভাল ফুটবল টীম আমি ৱৰ্ল্ড কাপত দেখিবলৈ পাম। সেইটোৱে মোৰ আশা। বহু সংখ্যক কথা পাতিলোঁ। এই মুহূৰ্তত শেষত যিসকল দৰ্শকে প্ৰাগনিউজেগে অনুষ্ঠান চাই আছে, জুবিন গাৰ্গক চাই আছে, কি বক্তব্য ক'ব জুবিনে? মোৰ মৰম জনালোঁ, বিহু শেষ হ'ল আৰু বিহু এক্সপিৰিয়েঞ্চটো অকণমান শ্বেয়াৰ কৰিলে ভাল পাম মই। বিহুটো খুব হেক্টিক হৈ আচলতে, বিহু কথাটো মই বিহু প্ৰগ্ৰেম এইবাৰ নকৰিম বুলি ভাবিছিলোঁ, আকৌ কৰি দিলোঁ, চবে জোৰ দিলে কাৰণে। খুব হেক্টিক হৈ যায়, আৰু মানে যথেষ্ট শাৰীৰিক কষ্ট, মানসিক কষ্ট, আৰু তাতে আমাৰ ৰাস্তা ঘাটো ভালকৈ ভাল হোৱা নাই, বিভিন্ন জেগাত ৰাস্তাবোৰ বৰ বেয়া। চ' যাওঁতে কঁকালৰ বিষ হয়, তথাপি কৰি আছোঁ। আৰু সকলোৱে বহুত মৰম দিছে, সহায় দিছে। এইবাৰ নতুন নতুন গান গাইছোঁ, আৰু নতুন গান শুনিবলৈ পাব অদূৰ ভৱিষ্যতে, আৰু সকলোকে পুনৰ মৰম জনাইছোঁ। ইমান কষ্ট কৰা হয় যে টিভিত দেখিলে বেয়া লাগে যে জুবিন গাৰ্গে আজি অ'ত কাইলৈ ত'ত, এদিনত 2-3খন অনুষ্ঠান কৰিবলগা হৈছে। তে কৰিশ্মাটো ক'ত জুবিন গাৰ্গৰ যে ইমান কষ্ট কৰিব পৰা এটা যিটো কেপেবিলিটি বুলি যাক কোৱা হয় আচলতে? সেইটো নাজানো, মোৰ এনাৰ্জি লেভেলটো অলপ বেলেগ, আৰু মই মানে বহি থকা মানুহ নহয়। মই শুই থাকোঁ, নহ'লে কাম কৰি থাকোঁ, মোক বহি থকা মানুহে নেদেখে কেতিয়াও। চ' যিমান দিন পাৰোঁ চলাই যাম, এনেকৈ চাওঁচোন। এড্ৰেনালাইন পাম্পিং বুলি কয় এইটো। শেষত কি ক'ব খোজে? মৰম জনাইছোঁ সকলোকে, ধন্যবাদ। থেংক ইউ। এয়া আছিল আমাৰ অতিকৈ মৰমৰ অভিনেতা, কণ্ঠশিল্পী তথা অসমীয়া ছবিৰ পৰিচালক জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ জৰিয়তে মই বিভিন্ন ধৰণৰ কথা পতাৰ চেষ্টা চলালোঁ, অসমৰ সামাজিক জীৱন সন্দৰ্ভত, অসমৰ সাংস্কৃতিক জীৱন সন্দৰ্ভত, আৰু অসমৰ
বিভিন্ন ৰাজনৈতিক জীৱন সন্দৰ্ভত বিভিন্ন কথা পতাৰ চেষ্টা চলাৰ জুবিন গাৰ্গে খুব সুন্দৰভাৱে নিজৰ কথাখিনি ৰাইজৰ মাজলৈ আগবঢ়ালে নিশ্চয় প্ৰাগ নিজৰ দৰ্শকসকলৰ জুবিন গাৰ্গৰ এই মনৰ কথা মনৰ অনুভূতি মনৰ প্ৰতিক্ৰিয়া জানি সুখী হ'ল পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ